তুমি তোমাৰ ডেষ্টিনেশ্যনৰ কাষ চাপিছা বন্ধু সেইভাবে দিনবোৰ কঠিন হৈ পৰিছে কেতিয়াবা সকলো এৰি দিবলৈ মন যায় কাৰণ ৰাস্তাটো বৰ কঠিন হৈ পৰে হয়নে আৰু বহুত মানুহে অন্তিম সময়লৈকে হাৰ মানিও লয় যিহেতু ফাইনেল খোজবোৰ প্ৰত্যাহ্বানমূলক হয় কিন্তু আসল কথাটো হ'ল যেতিয়া নেকি আমি আমাৰ চাৰিওপিনে অন্ধকাৰ অনুভৱ কৰোঁ সেই তেতিয়া আমি আমাৰ গোলছবোৰ আমাৰ উদ্দেশ্যবোৰৰ একেবাৰে সন্মুখত থাকোঁ যেতিয়া নেকি ফিনিশ লাইন পাবলৈ হয় সেই তেতিয়া ভগৱানে এটা অন্তিম পৰীক্ষা লয় আৰু যদি তুমি তেতিয়া তোমাৰ ফোকাছ অতৰুৱা তেন্তে সেই সফলতা আন কোনোবাই লৈ যায় কিবা এক্সাম হওক কেৰিয়াৰৰ কিবা ষ্ট্ৰাগল হওক বা পাৰ্চনেল লাইফৰ উদ্দেশ্যৰ কিবা কথা হওক আটাইতকৈ কঠিন পৰীক্ষাটো সেই এচিভমেণ্টটো পোৱাৰ আগমুহূৰ্ততে হয় সেইবাবে বন্ধু এতিয়া ৰৈ নিদিবা সেই লাষ্ট ষ্টেপটোত অলপ বেছিকৈ জোৰ দিয়া আৰু চাবা কিছু সময়ৰ পিছত তোমাৰ ডেষ্টিনেশ্যনৰ দৰজা খোল খাই যাব মনত ৰাখিবা গীতাত কোৱা হৈছে যিজনে শেষলৈকে সহ্য কৰে তেওঁ কেতিয়াও পৰাজিত নহয় কথাখিনি মনত ৰাখিবা আৰু যদি ভিডিঅ'টো ভাল পাইছা তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা চেনেলটো